নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰৰ যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আছিলে 12,600টা পোষ্টৰ অনলাইন আবেদন আচলতে আগতে হোৱা নাছিলে, মোবাইলত অনলাইন আবেদন কৰিব পৰা নাছিলে। কিন্তু এতিয়া আপোনালোকে পাৰিব, এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটো মই দেখাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিব, ঠিক আছে। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত মই দেখাই দিছোঁ এবাৰ। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰিব, মই এপটো দেখাই দিছোঁ, KIWI ব্ৰাউজাৰ বুলি চাৰ্চ কৰিব, ঠিক আছে। এপটো মই দেখাই দিছোঁ। এইটো যোনটো ছেকেণ্ড যোনটো অপশ্যন আছে, দেখা পাইছে, ছেকেণ্ড যোনটো এপ আছে KIWI ব্ৰাউজাৰ ফাষ্ট এণ্ড কুৱাইক। ইয়াতে মই ইনষ্টল কৰা আছে কাৰণে অ'পেন আছে। আপোনালোকে ইয়াতে আপোনালোকৰ ইনষ্টল বুলি অপশ্যন থাকিব, আপোনালোকে ইয়াতে ক্লিক কৰি ল'ব, ঠিক আছে। মই অ'পেন কৰি দেখাই দিছোঁ এবাৰ। এই এপটো ডাউনলোড কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে তিনিটা ডট দেখা পাব, তিনিটা ডটত ক্লিক কৰিব লাগিব। তিনিটা ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ছেটিংছত যাব, যোনটো ছেটিংছ অপশ্যন আছে তাতে ক্লিক কৰিব। ইয়াতে টিপাৰ পাছত আপোনালোকে তললৈ যাব। তললৈ যোৱাৰ পিছত আপোনালোকে যিটো এচেচিবিলিটি আছে ইয়াতে টিপিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যোনটো ইয়াতে আপোনালোকে দেখা পাইছে ডিফল্ট জুম, ইয়াতে যোনটো এতিয়া 60% আছে, দেখা পাইছে, 60% কৰি ল'ব, ঠিক আছে। 60% কৰি ল'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তাৰপিছত ইয়াতে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। মই অনলাইন আবেদন ইয়াতে কৰিলোঁ, আপোনালোকক দেখাই দিলোঁ। আপোনালোকে মোবাইলত বহুতে কৰিব পৰা নাছিলে, ময়ো আগতে চেষ্টা কৰিছিলোঁ কেইবাবাৰো, কিন্তু মোবাইলত ছাবমিটটো নহয়। সেইটো কাৰণে এইটো এপত আপোনালোকে কৰিব পাৰিব 100%, কাৰণ মই ইয়াতে অনলাইন আবেদন কৰিলোঁ। চ' মই দেখাই দিছোঁ এবাৰ। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। এডিআৰৰ যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, সেই এক্সামৰ অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰি ল'ব পাৰিব। 29 ডিচেম্বৰলৈকে আছে, আপোনালোকে সোনকালে আবেদন কৰিব। সেইটো মই দেখাই দিছোঁ এবাৰ। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এইটো হৈছে অনলাইন আবেদনৰ লিংকটো, staterecruitment.in। ইয়াতে তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্ম আছে। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে তললৈ যাব। তললৈ যোৱাৰ পিছত নেক্সট বটন আছে। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। ইফ নট ৰেজিষ্টাৰ্ড ক্লিক হিয়াৰ, যদি নতুন হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট নেম, ফুল নেমটো দিব, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, ইমেইলটো দিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ যোনটো নাম্বাৰ, সেই নাম্বাৰটো দিব। আপোনালোকৰ মোবাইল নাম্বাৰটো দি পেলাই, ইয়াতে মোবাইল নাম্বাৰটো দি পেলাই চেণ্ড OTP-ত ক্লিক কৰিব। তাৰপিছত যোনটো OTP আপোনালোকৰ মোবাইলত আহিব, সেই OTP-টো ইয়াতে বহাই পেলাই ভেৰিফাই OTP-ত ক্লিক কৰি পেলাই ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে লগ ইন কৰি আবেদন কৰিব পাৰিব। বেক কৰি পেলাই আপোনালোকে ইয়াতে লগ ইন অপশ্যন আছে, ইয়াতে এপ্লিকেশ্যন ফৰ্মতে আছে আচলতে, ইয়াতে আপোনালোকে দেখা পাব। ইয়াতে লগ ইন যেতিয়া কৰিব আপোনালোকে, তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এমপ্লয়মেণ্টৰ আৰু লগতে ইয়াতে মোবাইল নাম্বাৰটো দি পেলাই ইয়াত নেক্সটত ক্লিক কৰিলে আপোনালোকৰ পেজটো খোল খাব, যোনটো অনলাইন আবেদনৰ পেজটো। মই ডেছক্ৰিপশ্যনত লিংককেইটা দি থৈছোঁ, আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰু আগতে কৰিব পৰা নাছিলে মোবাইলত, আচলতে ক্ৰ'ম ব্ৰাউজাৰটো কৰিব পৰা নাছিলে, ডেস্কটপ ছাইট কৰি ল'লোঁ, তাতে ছাবমিট নহয়, গোটেইখিনি হৈছিলে কিন্তু ছাবমিট নহৈছিলে। মই বহুতবাৰ চেষ্টা কৰি নোৱাৰিলোঁ, সেইটো কাৰণে আপোনালোকক আজি এইটো চলিউশ্যন দিলোঁ। এইটো 100% মই কাৰণ কৰিলোঁ অলৰেডি। আপোনালোকে ইয়াতে অনলাইন আবেদন কৰি ল'ব পাৰিব মোবাইলতে। ধন্যবাদ। আজি ভিডিঅ' ইমানখিনি আছে।